বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো 18 মাৰ্চত প্ৰকাশ কৰিছে APSC ফালৰ পৰা। আপোনালোকে নিশ্চয় দেখা পাইছে, আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ টোটেল 9টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। পদটো হৈছে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ গভৰ্ণমেণ্ট অফ আসাম। এইটো ডিপাৰ্টমেণ্টটো হৈছে ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। এইটো আপোনালোকে দেখিছে, ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে মুঠ পদ আপোনালোকে দেখিলে 9টা পদ আছে। এই 9টা পদৰে কেটেগৰী ৱাইজত বিভিন্ন ধৰণৰ ভাগ আছে। অ'পেন কেটেগৰীত মুঠ পদ আছে 3টা, তাৰে এটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু OBCত আছে 3টা পদ, তাৰে এটা ওমেনৰ কাৰণে দিয়া হৈছে। SCত পদ আছে মুঠ 1টা, আৰু ST প্লেনত আছে 1টা, ST হিলছত আছে 1টা, আৰু টোটেল পদ হৈ গ'ল আপোনালোকৰ 9টা পদ। এই 9টা পদৰে 2টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন হৈছে। এইখিনি আপোনালোকৰ কেটেগৰী ৱাইজত পদৰ ডিষ্ট্ৰিবিউশ্যনটো আপোনালোকক মই দেখালোঁ। এতিয়া আমি আহোঁ দৰমহাটোৰ ওপৰলৈ। দৰমহাটো আপোনালোকৰ ইয়াতে পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউঞ্চেছ থাকিব। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে পে স্কেলটো আপোনালোকৰ 22,000 টকাৰ পৰা 97,000লৈকে হ'ব, আৰু গ্ৰেড পে'টো আপোনালোকৰ 9,400 টকা হ'ব। পে' বেণ্ডটো 3 হ'ব। এইকেইটা আপোনালোকে দেখিলে। ইয়াৰ পিছত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোক মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এইকেইটা বস্তু আপোনালোক লাগিব, আৰু আসামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। এইকেইটা হ'ল আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন। ইয়াৰ পিছত আমি আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, কথা নাই। যিকোনো এটা ষ্ট্ৰীমত আপোনালোকৰ যদি ডিগ্ৰী লাভ কৰি আছে, তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ডিগ্ৰীত ষ্টেটিষ্টিক্স, ইকনমিক্স, মেথামেটিক্স, এগ্ৰিকালচাৰ ইকনমিক্স, ছ'চিয়'লজি, এন্থ্ৰপ'লজি বা অৰ্থ'লজি, যদি ছ'চিয়েল ৱৰ্ক, বিজনেছ এডমিনিষ্ট্ৰেটৰ, বিজনেছ মেনেজমেণ্ট, জিঅ'গ্ৰাফী বা কমাৰ্চত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে অনাৰ্ছসহ, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকক মই গোটেই পদখিনি দেখাই দিলোঁ। আপোনালোকৰ কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব, এইখিনি আপোনালোকে ভাল ধৰণে চাই ল'ব। আৰু আপোনালোকৰ ইয়াতে বয়সৰ সীমাটোৰ কথা উল্লেখ আছে। বয়সটো আপোনালোকৰ 21 বছৰ ওপৰত হ'ব লাগিব, আৰু 38 বছৰ ভিতৰত হ'ব লাগিব। এই বয়সটো আপোনালোকৰ 1/1/2025 ভিতৰত হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে কেটেগৰী ৱাইজৰ ৰিজাৰ্ভেশ্যনত আপোনালোকে আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। যিসকল SC আৰু ST তেওঁলোকে 5 বছৰ পাব, আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 3 বছৰ পাব, আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 50 এজলৈকে এপ্লাই কৰিব পাৰিব। বাকী ডিচেবিলিটি কেণ্ডিডেটৰ কাৰণে ইয়াতে 10 বছৰ দিয়া হয়। এইখিনি আছে, আৰু গোটেইখিনি আপোনালোকে ইয়াতে চাই ল'ব পাৰিব কোনটো কেটেগৰীত পৰে। তেওঁলোকে ভাল ধৰণে ইয়াতে চাই ল'লে আপোনালোকে এজটোৰ ওপৰত উলিয়াই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে যিহেতু আবেদন কৰিব লাগিব, অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ মই প্ৰচেছটো আপোনালোকক জনাই দিম। তাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ডেট ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এই পদকেইটাৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। আবেদনটো আপোনালোকৰ 25 মাৰ্চৰ পৰা আৰম্ভ হ'ব, আৰু ক্ল'জিং ডেটটো হ'ব 24 এপ্ৰিল। 25 মাৰ্চৰ পৰা 24 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদনটো কৰিব লাগিব অনলাইনত। আৰু ইয়াৰ কাৰণে যিটো ফিজ এটা আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব, এই পে'মেণ্টটো 26 এপ্ৰিলৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে যিটো পে'মেণ্ট কৰিব, পে'মেণ্ট ফিজটো মই আপোনালোকক দেখাই দিওঁ। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট তেওঁলোকে 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, আৰু OBC আৰু MOBC সকলে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল বাকী SC, ST, BPL বা PWD কেণ্ডিডেট আছে তেওঁলোকসকলে 47.20 ৰুপিজ অনলাইন পে' কৰিব লাগিব। এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ। আৰু ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াৰ যিটো APSCৰ যিটো অফিচিয়েল ৰিক্ৰুটমেণ্টৰ ছাইট আছে, এই ছাইটটো হৈছে এইটো APSCrecruitment.in। ইয়াতে আপোনালোকে যাব লাগিব। তাতে গৈ আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যিসকলে আগত ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ইয়াতে গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে ফৰ্মখন আবেদন কৰিব পাৰিব।
এইখিনি আপোনালোকে গোটেইখিনি জনালোৱেই। আৰু আপোনালোকৰ যদি পে'মেণ্টৰ সময়ত যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে দিনৰ 10 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপোনালোকে এই টোল ফ্ৰী নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। আৰু যদি কোনোবাই বোলে ইমেইল কৰোঁ তেতিয়াহ'লে তেওঁলোকে ইমেইলো কৰিব পাৰিব। এইটো ইমেইল আইডি এটা দিয়া আছে, তাতে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। এইখিনি আপোনালোকক জনালোঁ। ইয়াৰ সবিশেষ মই আপোনালোকক জনাই দিলোঁ গোটেইখিনি। আৰু ইয়াৰ পিছত আপোনালোকৰ কেনেধৰণৰ চিলেকশ্যন হ'ব, ক'ত চিলেকশ্যন হ'ব, এইখিনি কথাও আছে। আপোনালোকৰ এক্সামিনেশ্যনটো ক'ত হ'ব, ইয়াৰে এক্সামিনেশ্যন জোনসমূহো ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। অসমৰ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী এই জেগাত আছে। ইয়াতে ডিষ্ট্ৰিক্ট জোনবিলাক ভাগ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু বিজ্ঞাপনটো আপোনালোকে ল'ব হ'লে তেনেহ'লে আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইটত যাব, তাৰ পৰা গৈ ডাইৰেক্ট আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।